আমি সকলোৱে জানো চুৰৰ এটা গেং থাকে যেতিয়ালৈকে ধৰা নপৰে চুৰখিনি একদম টিগিল গিলাই পুৰে আৰু যেতিয়া এজনমান চুৰ ধৰা পৰে তেতিয়া কি হয় জানেনে ইকিজনেও মানে ধৰফৰণি উঠে ভাবে এতিয়া আমাৰ কি হ'ব গতিকে তেওঁলোকে নিজে নিজে সাফাই দিবলৈ আহে ঠিক তেনেকৈ সেই দিগন্ত বোলাজনী গৰু চুৰেও সাফাই দিলে যে মই নিয়া হয় কিন্তু মই উভতাই দিলো সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আৰু আপোনালোকে বাৰু পাইছেনে নাই নাজানো মই পাইছো কি জানেনে গৰু চুৰৰ সাফাই দিবলৈ আমাৰ মুখ্যমন্ত্ৰীটো লাগিছে আৰু মুখ্যমন্ত্ৰীৰ ভাবি মুখ্যমন্ত্ৰী এজন একদম মুখৰাম সাংবাদিকক বোলে তেওঁ ব্যৱহাৰ কৰা নাছিলে কিবা বোলে সাংবাদিকৰহে বোলে হেৰি হৈছিলে ভুল হৈছে মানে বুজাবুজিত ভুল হৈছে কাৰণ জয়ন্ত মল্ল বৰুৱা গৰু চুৰ সৰু ল'ৰা নহয় জানো সেইকাৰণে বুজাবুজিত ভুল হৈছে আৰু আমাৰ সাংবাদিকসকলৰ যে পঢ়া শুনা নাই সেইটো কাৰণে মানে আমাৰ সাংবাদিকসকলে ভুল কৰিছে আৰু সেই কাৰণেহে মানে সেই নিউজটো তেওঁ চলাই আছে এইখিনি কথা বাৰু সেইজনে ক'বলৈ লাজ পোৱা নাইনে সেই চুৰৰ হৈ উকালতি কৰিবলৈ যে তেওঁ উঠি পৰি লাগিছে চুৰৰ লগত তেওঁ বাৰু সম্পৰ্ক আছে নেকি মোৰ কিন্তু মনত তেনেকুৱা এটা ভাৱহে আহে দেই কাৰণ চুৰৰ হৈ পেলাই সকলো ফালে হৈছৈ লাগিছে পুৰণা বিজেপি কৰ্মীসকলেও বা পুৰণা বিজেপি সভাপতিয়ে আনচাই কৈছে যে এইবিলাক বেয়া কাম এইবিলাক কৰিব নাপায় আকৌ বিজেপিখিনিয়ে আকৌ চুৰটোৰ হৈ পেলাই মানে উকালতি কৰিছে আৰু মানে কি ক'ব গুৰু চাইহে শিষ্য নহয় জানো আৰু আমাৰ মামায়ে কি কৰিছে সাফাই দিছে মামায়ে হেনো এতিয়ালৈকে শুনাই নাছিলে যে সাংবাদিকসকলক তেওঁ ব্যৱহাৰ কৰিছে শুনাটো নাই হয় না নহয় গতিকে ময়ে শুনাই দিওঁচোন আপোনালোকেও শুনক মই কথাটোত অকমান ভুল বুজাবুজি হোৱা বুলি ভাবো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত মোৰ কথা হৈছিলে তেখেতে ক'ব খুজিছিলে যে যিজন ব্যক্তিয়ে তেখেতক প্ৰশ্নটো কৰিছিলে তেখেত জয়ন্ত মল্ল বৰুৱাতকৈ যথেষ্ট বয়সত সৰু উচ্চ নিচৰ কথা তেখেতে ক'ব খোজা নাছিলে তেখেতে ক'ব খুজিছিল যে তেখেত যিহেতু সৰু ল'ৰা গতিকে মই অলপ বয়সস্থ মানুহৰ লগত কথা পাতিম বা মোৰ নিজৰ বয়সৰ লগত কথা পাতিম গতিকে অলপ হয়তো ভুল বুজাবুজি হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মই সতীৰ্থ হিচাপে তেখেতৰ লগত ব্যক্তিগত মোৰ ভাই ককাই সম্পৰ্ক গতিকে তেখেতৰ এই কথাটো যিটোৰ পৰা ভুল বুজাবুজিয়ে হ'ল তেখেতে যিটো মনৰ পৰা কোৱা নাছিল তাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে দুখ পাইছে মই দুখ প্ৰকাশ কৰিছোঁ তেখেতক হয়তো এতিয়ালৈকে কাকো সোধা নাই সুধিলে নিশ্চয়কৈ ক'ব আপোনালোকে মোক সুধিলে কাৰণে মই কৈছোঁ মই কথা পাতিছোঁ মোক কৈছে যে মই এনেকৈ কোৱা নাছিলোঁ মই সৰু ডাঙৰ কথাটো বয়সৰ কথাৰে ক'ব খুজিছিলোঁ মই ইমান নাজানো মই ইমান ডিটেইলছত মই নাজানো মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ কৰিছোঁ তেখেতৰ লগত যিটো কথা পাতিছোঁ তেখেতে মোক যিটো কৈছে সেইটোহে উত্তৰ দিব পাৰিম বেলেগটো মই ইমান নাজানো মুঠৰ ওপৰত মই তেখেতক যেতিয়া সুধিছিলোঁ এতিয়া কি হ'ল জয়ন্তদা তেতিয়া ক'লে যে পীযুষ মই এনেকৈ ক'ব খোজা নাছিলোঁ মই উচ্চ নিচ বা ক্লাছিফিকেশ্যন এনেকুৱা কৰিব খোজা নাছিলোঁ ল'ৰাজনৰ যথেষ্ট বয়স মোতকৈ সৰু যেন লাগিলে সেইকাৰণে মই ক'ব খুজিছিলোঁ যে ডাঙৰৰ লগত কথা পাতিম গতিকে তাৰ পাছতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ এই কথাটোৱে যদি কাৰোবাক দুখ দিছে মই তেখেতৰ সতীৰ্থ হিচাপে দুখ প্ৰকাশ কৰিছোঁ মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাৰোবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাহে কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে ক'ৰ গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা এই গীৰ্গাই আপুনিও ক্ৰয় কৰা বুলি তথ্য ওলাইছে আচলতে গীৰ্গাই ময়ো ক্ৰয় কৰিছিলোঁ মই ভবা নাছিলোঁ যে এই গীৰ্গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব আজি 2 বছৰ আমি MLA হোৱাৰ এবছৰ পিছতে গীৰ্গাই আমি 2টা ক্ৰয় কৰিছিলোঁ আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰে প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গীৰ্গাই কিনিছিলোঁ আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত মোৰ পিতৃৰ ঘৰ এটা আছে তাতে আৰু 2টা গীৰ্গাই ময়ো লৈছিলোঁ এইটো সঁচা কথা তাত কোনো দ্বিমত নাই আৰু গীৰ্গাই লোৱা বুলি সকলোৱে জানে যিকোনো প্ৰেক্ষাপটতে গীৰ্গাই কথা যেহেতু ওলাইছে আৰু পিছলৈ আমি গীৰ্গাইকেইটা ঘূৰাইও দিলোঁ কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে গীৰ্গাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে কিন্তু এতিয়া দেখিছোঁ এই গীৰ্গায়ে বহুত একদম শিৰোনামা দখল কৰিছে গৰু চুৰ নামেৰে নামকৰণ পাইছোঁ যি নহওক আপোনালোকে উলিয়াইছে মই
এটাই কথা কৈছোঁ যে এইটো লৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে। যদি আমি গীৰ গাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ আৰু ইয়াত অকল বিধায়কে লোৱা নাই, কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছে। যিকোনো প্ৰেক্ষাপটত আপোনালোকে যিহেতু গীৰ গাইৰ প্ৰসংগ ওলাইছে আৰু মই মুকলিকে কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কেতিয়া লৈছিল আপুনি গীৰ গাই? 2022 লৈছিলোঁ, 22 আগষ্টত। আপুনি নিবিদা প্ৰকাশ কৰা হৈছিল নেকি? নিবিদা অনুসৰি লৈছিল? মই এইটোৱে জানো যে গীৰ গাইটো আমাক নীতি নিয়মৰে দিছে, কাৰণ আমি পইচাটো চৰকাৰক সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মৰে তেখেতসকলে কৰিছে আৰু এইটো অফিচিয়েল লৈছে। ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব, কাৰণ ৰেলৱে ষ্টেচনতে গীৰ গাইবিলাক নমাইছে, কাৰণ গুজৰাটৰ পৰা আহিছে। সেইটো মই নাজানো, মই মুঠতে 89,000 দি কিনিছোঁ, মই এইখিনিয়ে জানো। আৰু যদি কিবা আছে অসম চৰকাৰে আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব। আপুনি যেতিয়া ক্ৰয় কৰিছিলে, যিহেতু চৰকাৰী বহুখিনি আপোনাৰ তথ্য লাগে বা নিবিদাৰ প্ৰয়োজন হয়, এটা চৰকাৰী এনেকুৱা ধৰণৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত বা এডভাৰটাইজৰ কথা আহি পৰে, সেইটো আপোনালোকে গোটেই কথাখিনি সুধিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়াক, কাৰণ আমি হোৱাইটত টকাটো দিছোঁ আৰু মোক পইচা ঘূৰাইও দিলে। যেতিয়া আমি গীৰ গাই ঘূৰাই দিছিলোঁ, ঘূৰাইও দিছে মোক। সেই কথাখিনি মই একচুৱেলি অৱগত নহয়, কাৰণ চেয়াৰমেন তেওঁক গভৰ্ণমেণ্টে চেয়াৰমেন পাতি দিছে। আৰু নিশ্চয় মই ভাবোঁ যে নীতি নিয়মৰে কৈছে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আপোনালোকক খুব সুন্দৰকৈ কৈ দিছে, আপোনালোকেও বিচাৰিলে ল'ব পাৰিলে হয় কিজানি, মই নাজানো। এই গীৰ গাই আপুনিও ক্ৰয় কৰা বুলি তথ্য ওলাইছে। আচলতে গীৰ গাই ময়ো ক্ৰয় কৰিছিলোঁ। মই ভবা নাছিলোঁ যে এই গীৰ গায়ে ইমান এটা বিতৰ্কলৈ গুচি যাব। আজি 2 বছৰ আমি MLA হোৱাৰ এবছৰ পিছতে গীৰ গাই আমি 2টা ক্ৰয় কৰিছিলোঁ আৰু সম্পূৰ্ণ নীতি আৰু নিয়মেৰে অসম চৰকাৰে প্ৰায় 90,000 নে 89,000 ৰুপিজত এটা গীৰ গাই কিনিছিলোঁ। আৰু মই যিহেতু মোৰ ঘৰ কমলপুৰত, মোৰ পিতৃৰ ঘৰ এটা আছেই তাতে, আৰু 2টা গীৰ গাই ময়ো লৈছিলোঁ। এইটো সঁচা কথা, তাত কোনো দ্বিমত নাই। আৰু গীৰ গাই লোৱা বুলি সকলোৱে জানে। যিকোনো প্ৰেক্ষাপটতে গীৰ গাই কথা যিহেতু ওলাইছে, আৰু পিছলৈ আমি গীৰ গাইকেইটা ঘূৰাইও দিলোঁ, কিবা এটা টেকনিকেল ডিফেক্টৰ কাৰণে গীৰ গাইৰ গাখীৰ প্ৰডাকশ্যন নহ'ল কাৰণে। কিন্তু এতিয়া দেখিছোঁ এই গীৰ গায়ে বহুত একদম শিৰোনামা দখল কৰিছে, গৰু চোৰ নামেৰে নামকৰণ পাইছোঁ। যি নহওক, আপোনালোকে উলিয়াইছে। মই এটাই কথা কৈছোঁ যে এইটো লৈ আৰু বহুত বিতৰ্ক কৰিব নালাগে। যদি আমি গীৰ গাই আমি নিয়ম নীতিৰ মাজেৰে লৈছোঁ আৰু ইয়াত অকল বিধায়কে লোৱা নাই, কিছু ব্যৱসায় কৰা মানুহ ল'ব পাৰিছে। যিকোনো প্ৰেক্ষাপটত আপোনালোকে যিহেতু গীৰ গাইৰ প্ৰসংগ ওলাইছে আৰু মই মুকলিকে কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কেতিয়া লৈছিল আপুনি গীৰ গাই? 2022 লৈছিলোঁ, 22 আগষ্টত। আপুনি নিবিদা প্ৰকাশ কৰা হৈছিল নেকি? নিবিদা অনুসৰি লৈছিল? মই এইটোৱে জানো যে গীৰ গাইটো আমাক নীতি নিয়মৰে দিছে, কাৰণ আমি পইচাটো চৰকাৰক সেই যি আমাৰ চেয়াৰমেন আমাৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি নীতি নিয়মৰে তেখেতসকলে কৰিছে আৰু এইটো অফিচিয়েল লৈছে। ৰেলৱে ষ্টেচনৰ পৰা আনিব লাগিব, কাৰণ ৰেলৱে ষ্টেচনতে গীৰ গাইবিলাক নমাইছে, কাৰণ গুজৰাটৰ পৰা আহিছে। সেইটো মই নাজানো, মই মুঠতে 89,000 দি কিনিছোঁ, মই এইখিনিয়ে জানো। আৰু যদি কিবা আছে অসম চৰকাৰে আপোনালোকে পদ্ম হাজৰিকাক সুধিলে গোটেই কথাখিনি বুজি পাব। আপুনি যেতিয়া ক্ৰয় কৰিছিলে, যিহেতু চৰকাৰী বহুখিনি আপোনাৰ তথ্য লাগে বা নিবিদাৰ প্ৰয়োজন হয়, এটা চৰকাৰী এনেকুৱা ধৰণৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত বা এডভাৰটাইজৰ কথা আহি পৰে, সেইটো আপোনালোকে গোটেই কথাখিনি সুধিব লাগিব পদ্ম হাজৰিকা ডাঙৰীয়াক, কাৰণ আমি হোৱাইটত টকাটো দিছোঁ আৰু মোক পইচা ঘূৰাইও দিলে। যেতিয়া আমি গীৰ গাই ঘূৰাই দিছিলোঁ, ঘূৰাইও দিছে মোক। সেই কথাখিনি মই একচুৱেলি অৱগত নহয়, কাৰণ চেয়াৰমেন তেওঁক গভৰ্ণমেণ্টে চেয়াৰমেন পাতি দিছে। আৰু নিশ্চয় মই ভাবোঁ যে নীতি নিয়মৰে কৈছে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো আপোনালোকক খুব সুন্দৰকৈ কৈ দিছে। নিশ্চয় আপোনালোকে দেখিলে আৰু শুনিলে, নহয়নে? মুখ্যমন্ত্ৰীয়ে কৈছে, মানে এইটো সাংবাদিকসকলক কোৱা নাই, মইতো শুনা নাই বোলে। আৰু ইফালে এইজনেতো কৈছে একদম ধৰফৰ কৰি পেলাই, মুখৰ ভাজ কেনেকুৱা, মানে গৰু চোৰৰ নিচিনাই মানে ভাজটো আহি আছে, মুখখন বেকা কৰি কৰি আহি আছে আৰু ক'ব নোৱাৰা হৈছে। আৰু এইখিনিতে মই কথা এটা কওঁ দেই, এহেঁতে মানে একদম মানে খাটি গাখীৰ খাই কাৰণে, গীৰ গাই গাখীৰ খাই কাৰণে নুদুকা পুদুকা হৈ গৈছে, নহয়নে? আৰু
কম বাৰু নোকোৱাকৈ নাথাকোঁ আপোনালোকে সকলোৱে কওকচোন গোটেইকেইটা নিউজ চাই পেলাই আপোনালোকে বাৰু আপোনালোকৰ মনলৈ বাৰু ভাৱটো অহা নাইনে যে এওঁলোকেও সেই গীৰ গাই ভাগ পাইছে গতিকে চাওক তেওঁলোকৰ মানে কি সৰিয়হৰ দুলিতেই হ'ল ভোট ৰাইজলৈ অনা বস্তু ৰাইজৰ মানে এটা সম্পত্তি আৰু তেওঁলোকে কেনেকৈ আত্মসাৎ কৰিছিলে এতিয়া ধৰা পৰিলে কাৰণেহে ধৰা নপৰা হয়তো তেনেকৈয়ে তেওঁলোক চলি থাকিলে হয় আৰু সেই দিগন্ত বোলাজনে নিজ মুখেৰে স্বীকাৰ কৰিলে তেওঁ বোলে ঘূৰাই দিলে আৰু তেওঁ যদি ইমান মানে নীতি নিয়মৰ মাজেদি সেইখন লৈছিলে গৰু লৈছিলে কেনেকৈ কি কাৰণে বাৰু তেওঁ ঘূৰাই দিলে তাতে থকা নাইনে বাৰু 2 নম্বৰী কথাখিনি লুকাই গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো আৰুনো কি ক'ব গৰুৰ হৈ পেলাই কিমান কথা ক'ব আৰু গৰুৰ হৈ এখন ৰচনা এতিয়া আমাৰ বেলেগ উলিয়াব লাগিব মানুহ গৰুৰ হৈ পেলাই গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই